নমস্কাৰ। DBDMS অপেনৰ কাৰণে আপোনালোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে, সেয়েহে কেইটামান ষ্টেপ আপোনালোকক ভিডিঅ'ৰ যোগেৰে দেখাই দিওঁ মই। প্ৰথমে আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰিব, ক্ৰম হওক, ফায়াৰফেক্স হওক, মই সেইদৰে ক্ৰমটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে Ctrl+Shift+Delete প্ৰেছ কৰিব একেলগে। তাত এখন পপআপ মেনু আপোনালোকৰ সন্মুখত আহিব। ইয়াত গোটেইবোৰ চিলেক্ট কৰি ল'ব যিকেইটা আপোনাৰ লাগে। তাৰপিছত ক্লিয়াৰ নাও কৰিব। ক্লিয়াৰ নাও কৰাৰ পিছত আপোনালোকে এইদৰে আপোনাৰ ডাটাবোৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আপুনি উইণ্ড'জখিনি ক্ল'জ কৰি দিয়ক, গোটেইটো উইণ্ড'জ ক্ল'জ কৰি দিয়ক। তাৰপিছত আপুনি নতুনকৈ এটা উইণ্ড'জটো অ'পেন কৰি লওক ক্ৰমটোৱে। আমাৰ যিটো DBDMSৰ লিংক আছে, নতুনকৈ লিংক দিয়া হৈছে, সেই লিংকটো ইয়াতে পেষ্ট কৰি দিয়ক, কপি পেষ্ট কৰি দিয়ক। কপি পেষ্ট কৰি তাৰপিছত আমাৰ DBDMS অ'পেন হৈ যাব এইদৰে। ঠিক তেনেদৰে আপোনালোকে ইয়াত ইউজাৰ আইডিটো ভৰাব, পাছৱাৰ্ড দি দিব আপোনালোকৰ যি আছে, আৰু কেপছ লকটো দি দিব, তাত লগ ইন কৰি দিয়ক। তাৰপিছত আমাৰ DBDMS অ'পেন হৈ গ'ল। ইয়াত আপোনালোকে এতিয়া যি প্ৰয়োজন আছে সেইখিনি কৰি ল'ব পাৰে। আপুনি ইয়াত ইণ্ডেণ্ট কৰিব পাৰে, তাৰপিছত বিন টেলি চেক কৰিব পাৰে। ঠিক সেইদৰে আপোনালোকে এইখিনি কৰি যাব পাৰিব। ধন্যবাদ।